আমি ইতিমধ্যে কংগ্ৰেছ দলে একেবাৰে জিলা ব্লক পৰ্যায়ৰ পৰা মণ্ডল বুথ পৰ্যায়লৈকে আমি সংগঠন মজবুত কৰি গৈছোঁ আৰু ডিলিমিটেশ্যনৰ পিছত কিছু সাল সলনি হৈছিল ব্লক পৰ্যায়ত হওক মণ্ডল পৰ্যায়ত হওক সেইবিলাক আমি ৰিপেয়াৰ কৰিলোঁ ইতিমধ্যে আমাৰ সকলো সমিতি আমাৰ গঠন হৈছে ভালদৰে কাম কৰি আছে কৰ্মকৰ্তাসকলে মই এটা আহ্বান জনাম বুথ পৰ্যায়ত সকলো কৰ্মকৰ্তাই ভালদৰে লাগক কাৰণ বিজেপি এটা ডাঙৰ কাম কৰি আছে যে বিজেপিয়ে আঁচনি একো নিদিয়ে কিন্তু ভয়টো খুৱাই থাকে আৰু কি কৈছে ভুৱা ফৰ্ম দিয়ে যেনেকৈ আমি নিৰ্বাচনৰ আগত ভুৱা ফৰ্ম দি কিনে ভোটটো লৈ গ'ল এতিয়া আকৌ ভুৱা ফৰ্ম দিব আকৌ ভোট ল'ব পঞ্চায়তত তাৰপিছত আকৌ বিধানসভা আহিলে আকৌ ভুৱা ফৰ্ম দিব এই ভুৱা ফৰ্মৰ ৰাজনীতি শেষ হ'ব লাগে আৰু আমাৰ ৰাইজ আৰু কৰ্মকৰ্তাসকলে কংগ্ৰেছ কৰ্মকৰ্তাসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে মোৰ এইটো আহ্বান আৰু এটা অডিঅ' কল পাইছোঁ আজি মই ৰাতিপুৱাই বিজেপিৰ এজন নেতাই নলবাৰী সদৰ সমষ্টিৰ এজন নেতাই ফোন কৰিছে এটা কল ৰেকৰ্ডিং নহয় এইটো এটা ভইচ মেছেজ এটা দিছে যে আমাৰ যেতিয়া সখীসকলে ফটো মাৰিব যাব ঘৰৰ জিঅ'টেক কৰিব যাব তেতিয়া আমাৰ কৰ্মকৰ্তাসকলৰ লগত যাব লাগে বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগত যোৱাৰ কথা তেখেতে কৈছে আৰু সেই কাৰ্যসূচীটোত পঞ্চায়তৰ কোনো বিষয়ববীয়াক লগত যাব দিব নালাগে নহ'লে আমাৰ পাৰ্টিৰ মাইনাছ আছে বুজিছা নহয় কথাটো এনেকৈ কৈছে ডেট মিনছ ঘৰৰ ফটো লোৱা কাৰ্যসূচীটো আচলতে পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কিন্তু পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহক লগত নিব মানা কৰি কিনে সখীৰ জৰিয়তে বিজেপি কৰ্মকৰ্তাক কৰিব দিছে মানে এইটো বুজাব খোজে যে এই আঁচনিটো বিজেপি দলে দি আছে কিন্তু অসমৰ ৰাইজে আৰু মই নলবৰীয়া ৰাইজক এটা আহ্বান জনাই কওঁ আপোনালোকে জানি থওক কোনো আঁচনি এটা দলে নিদিয়ে আঁচনি সদায় চৰকাৰে দিয়ে আৰু চৰকাৰখন ৰাইজৰ হয় আজি মই ৰাতুল বাদৰি কংগ্ৰেছ দলক সমৰ্থন কৰোঁ তাৰ অৰ্থ এইটো নহয় যে এই বিজেপি চৰকাৰখনত মোৰ অংশীদাৰিত্ব নাই আজি অলপ আগত আমি চাহ খাইছোঁ চাহত ব্যৱহাৰ কৰা চেনীৰ পৰা চাহপাতৰ পৰা পানীৰ বটলটোলৈকে চবতে আমি টেক্স দিছোঁ আৰু আমি দিয়া টেক্সৰ টকাৰে আমাৰ দেশৰ আমাৰ ৰাজ্যৰ দুখীয়া জনসাধাৰণক আজি আঁচনি দিব লাগে এইটো এখন চৰকাৰৰ দায়িত্ব কিন্তু তেখেতসকলে এনেকৈ এষ্টাব্লিছ কৰিব খোজে যে এইটো বিজেপি দিছোঁ পকেটৰ পৰা কিন্তু বিজেপিত পকেটৰ পৰা দিয়া হোৱা নাই এইটো আমাৰ টেক্সৰ টকাৰে মোৰ আপোনাৰ সকলোৰে টেক্সৰ টকাৰে আঁচনি দিয়া হৈছে আৰু এই ফটো উঠা কাৰ্যসূচীটোত যদি চৰকাৰী বিষয়ববীয়াসকলক দূৰত ৰখা হয় আৰু যদি প্ৰকৃতাৰ্থত দুখীয়াসকলক যদি ইয়াৰ পৰা বঞ্চিত কৰা হয় তেনেহ'লে প্ৰতিবাদ হ'ব লাগে এই প্ৰতিবাদত আমাৰ সহযোগ থাকে ৰিংকুমণি ডেকা দাস ডাঙৰীয়ানী আমাৰ তাত আজি আবেদন পত্ৰ দিছে ধৰ্মপুৰ জিলা পৰিষদৰ বাবে টিহু সমষ্টিৰ অন্তৰ্গত আমি তেখেতক অভিনন্দন জনাইছোঁ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ চলি আছে দেখা যাওক শেষলৈকে কিমান আবেদন আহে কোন জিলা পৰিষদত বা এপি মেম্বাৰৰ ক্ষেত্ৰত আমি দলীয় সতীৰ্থসকলৰ লগত মণ্ডল ব্লকৰ লগত ডিছকাশ্যন কৰি আমি দলৰ মানুহৰ কৰ্মকৰ্তাৰ মতামত লৈ আমি দলীয় প্ৰাৰ্থিত্ব নিশ্চিত কৰিম আৰু আশা কৰিছোঁ যে এইবাৰ নলবাৰী জিলাত আমি দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত আমি যথেষ্টখিনি সফলতা মই জিলা পৰিষদৰ কাৰণে আজি আবেদন জনাইছোঁ আমাৰ কংগ্ৰেছৰ জিলাৰ সভাপতি মানে মই মহিলা কংগ্ৰেছৰ শাখাৰ জেনেৰেল ছেক্ৰেটাৰী সেই হিচাপত মই প্ৰত্যেকটো মণ্ডল গোটত মই জড়িত আৰু যিখিনি অভাৱ অভিযোগ হৈছে সেইখিনি মই আগবাঢ়ি যাম পূৰাবলৈ আৰু মই মহিলা হৈ ওলাই আহিছোঁ আৰু প্ৰত্যেকগৰাকী মহিলাই যে ওলাই আহে মোৰ নিচিনাকৈ আৰু মোৰ লগত লগ হৈ থাকে গতিকে মই সাহস পাম আৰু ময়ো সাহস দিম তেওঁলোকক যেনেকৈ আগবাঢ়ি যাব লাগে মই তেনেকৈয়ে আগবাঢ়ি যাম যিখিনি কৰিব লাগে সেইখিনি মই গোটেইখিনি কৰিম কথা দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।